ল গাখীৰ গিলাচ খাই ল থৈ দে তই ভালকৈ পঢ়িব লাগিব অন্তৰা মোৰ জীয়ৰী কালটো ঘৰতেই গ'ল কিন্তু তই বাহিৰৰ জগতখনলৈ ওলাই যাব লাগিব নিজৰ পৰিচয় গঢ়িবলৈ এইকাৰণেই কৈছোঁ যাতে কাৰো মোলৈ চকু নাযায় কাৰো মনৰ চিন্তাটো যাতে মই নাহোঁ সকলোৱে যাতে তোকেই ভাল পায় আৰু তোকেই সন্মান কৰে তোৰ কাৰণে মই যি কৰিব লাগে সকলোবোৰ কৰিম মাথো তই ভালকে পঢ় হৈছে কি তোৰ কি আঁতিগুৰি নোহোৱা কথাবোৰ কৈ আছ মানে অন্তৰা তোৰ চাগে আজি টোপনি ভঙাই নাই ন ৰাতি দেৰিলৈকে পঢ়ো মইহে টোপনি ক্ষতি হয় মোৰ কিন্তু তোৰ আকৌ টোপনি জাল কিয় নাভাঙে যা চাহ একাপ খাই দে তেতিয়া তোৰ টোপনি ভাঙি যাব কি হ'ল গাখীৰৰ গ্লাছটো দিলি নহয় যা আকৌ এতিয়া কি হলে কি বারবার ফোন করে থিস কি নাই নাই তুই এরকম নাই করিবি রে না রে এরকম নাই করিবি তোক তোক মরি কসম হ্যালো হ্যালো হেৰি উমা বৰ্মাৰ গাটো বৰ এটা ভাল নহয় তাতে পুতেকটোও বেমাৰী সি এতিয়া বেমাৰী দেহাটোৱে নিজকে চাবনে মাককে চাব কথাটো হয় সেইকাৰণে আপুনি ফল মূল কেইটামান কিনি আনি দিবচোন ফল মূল কেইটা খালে অন্ততঃ মানুহজনে গাত জোৰ পাব নহ'লে মানুহজনী তেনেই ক্ষীণাই শুকাই গৈছে গাঁৱৰ মানুহৰ কথা যে তুমি চিন্তা কৰিছা সেইটো কথা জানি মোৰ ভাল লাগিছে ফল মূল বা পুষ্টিকৰ ইটো সিটো খোৱা বস্তু আনি দিয়াটো ডাঙৰ কথা নহয় কিন্তু তুমি যদি এইদৰে গাঁৱৰ সকলোৰে বাবে সমাজ সেৱা কৰিব যোৱা তেনেহ'লে কিন্তু আমিয়ে পেটত গামোচা মাৰিব লাগিব কি যে কয় আপুনি সেইকাৰণে অৱস্থা চাই ব্যৱস্থা মই গাঁৱৰ মানুহখিনিৰ লগত মিলি থাকিব খোজো কাৰণ হস্কিলে মস্কিলে আমাৰ দূৰত থকা নিজৰ মানুহখিনি সময়ত আহি নাপাবহিও পাৰে কিন্তু ওচৰ চুবুৰীয়া সাউতকে আহি পাব সেইটো হয় কিন্তু এটা কথা ৰ'ব মই পানী বঢ়াই থৈ আহিছিলোঁ গেছটো বন্ধ কৰি থৈ আহোঁ ঐ পাগলী ক'ত যাও তই পাগলি তুই যিয়ে পাগলি তুই পুতেও পাগল কি যা বুলি কৈছো ইয়াৰ পৰা আৰু যদি মোক পাগলি বুলি জোকাও নহয় তোক মই একেবাৰে শিলগুটি মাৰি মুখ ফটাই দিম ঐ পলাইছ হা পলইয়া আৰু যদি মোক জোকাও পহু খেদা দিম তেতিয়া আম খুৰি তাই উজুতি খাই নিজে পঢ়িবি মোক পাগলি বুলি কয় গাঁৱৰ মানুহে দুহিতা আৰু অন্তৰাৰ বিষয়ে কোৱা কথা কিছুমান মোৰ একেবাৰে ভাল লাগে ক্ষোভ মোৰ সেইখিনিতেই কি মোৰ ছোৱালীক বিয়া নিদি ঘৰতে ফুলদানি কৰি সজাই থৈছো যদি সেইটো মোৰ কথা আনক এই ক্ষেত্ৰত মই মাত মতাৰ অধিকাৰ দিয়া নাই নহয় কিন্তু সিহঁত দুয়োজনীৰ ইয়াতে জন্ম ইয়াতেই পঢ়িলে এইখন ঠাইতে ডাঙৰ দীঘল হ'ল তাৰপিছত আকৌ নিজৰ ঠাইৰ মানুহে নানা ধৰণৰ কথা কয় এইবিলাক কথাৰ কাৰণে মোৰ গাঁৱৰ কিছুমান মানুহক ভাল নালাগে কিছুমান মানুহৰ কিছুমান কথাৰ বাবে আপুনি সকলোৰে ওপৰতনো কিয় ক্ষোভ জাৰি আছে কাৰণ তুমিতো বহুত মানুহক খাদ্য অনুসৰি সহায় কৰিছা কিন্তু তাৰ প্ৰতিদান তুমি কি পালা মৰমী মানে আজি তুমি কাৰোবাক সহায় কৰিছা পানীত পৰা এজনক গাৰ জোৰেৰে পাৰলৈ তুলি আনি বিপদৰ পৰা উদ্ধাৰ কৰিছা কিন্তু এদিন বিপদ আঁতৰিলে যে সেই মানুহে তোমাৰ বদনাম নাগাব সেই কথা জানো তুমি নদে ক'ব পাৰিবা মৰমী
সেয়ে সহায় সেই মানুহক কৰিবা, সুযোগ সুবিধাও সেই মানুহকহে দিবা যি অন্তত অকৃতজ্ঞ নহয়। বিকি, তই অফিচলৈ ওলালি? ওলালো। জনে তোৰ টিফিনটো গাড়ীতে থৈ দিছে। জানো। যা, গাড়ী লাহে লাহে চলাবি। আহিছো। অঁ, তুমি কাৰো লগত ৰিলেশ্যনশ্বিপত নাই, সেইকাৰণে মনৰ কথাটো ক'ব খুজিছোঁ। মানে মই তোমাক ভাল পাওঁ ধৈতা। মোৰ জীৱনৰ প্ৰথম ভাল পোৱা তুমি। কি? মই তোমাক মোৰ কাষত সদায় বিচাৰোঁ, তোমাৰ সুখ দুখৰ লগৰী হ'ব খোজোঁ। মই লাইফত তোমাক সদায় ছাপোৰ্ট কৰিম, এনকাৰেজ কৰিম। মাত্ৰ মোৰ লগত বিয়া হৈ মোক কইনা হোৱাৰ প্ৰতিশ্ৰুতি দিয়া। এয়া আপুনি কি কৈছে? মই সঁচাই কৈছোঁ, আই লাভ ইউ ধৈতা। ডু ইউ লাভ মি? দুহিতা, হা? কি হ'ল? কি ভাবি আছ? মই মতাৰ লগে লগে যে চক খাই উঠিলি? নাই মা, এনেই কিবা কিবি। ব'ল আকৌ ভিতৰলৈ। ইয়াত অকলে অকলে কি কৰি আছ? কেতিয়াবা মুকলি আকাশৰ তলত থাকি ভাল লাগে। দুহিতা, তোৰ মনটো কিবা কথাত বেয়া নেকি? কিয় সুধিলা মা? কালি ভাতকেইটা তই ভালকৈ নাখালি। ৰাতি অন্তৰাই পঢ়ি আছে নে শুলে চাবলৈ ৰুমলৈ যাওঁতে দেখিলোঁ তোৰ ৰাতি এপৰলৈকে টোপনি নাই, ইকাতি সিকাতি কৰি আছ। আৰু এতিয়া ইয়াত অকলে কিবা কিবি ভাবি গুণি ৰৈ আছ। মা মানে কচোন ক, তোৰ মনৰ কথাবোৰ নিজৰ মাৰজনীক নকৈ আৰু কাক কবি? তেনেকুৱা একো কথা নাই মা। তই আজিলৈকে মিছা কথা এটা ক'বলৈ নিশিকিলি ন? মা, মিছা কথা ক'ব নাজানিলে কনো কিয়? জানো, তই যদি কিবা কথা এটা ক'ব বিচৰা নাই তাৰো এটা কাৰণ আছে। এইটোও বুজি পাওঁ যে সকলো কথা মাক দেউতাকক খুলি ক'ব নোৱাৰি। তাৰ কাৰণে বাই ভনী লাগে, ককাই ভাই লাগে, নহ'লে ভাল বন্ধু লাগে। কিন্তু তই মোক ক'বলৈ টান পোৱাৰ কথাটো ভনীৰক কবি আকৌ। অন্তৰা এতিয়া ডাঙৰ হৈছে নহয়, সেইকাৰণে কিছুমান কথা তাইক খুলি কবি, বুজিছ? তেতিয়া তোৰো মনটো ভাল লাগিব। চা ভাস্কৰ দা, মই তোক লগ কৰিবলৈ গুৱাহাটীলৈ আহিছোঁ। মোৰ তোৰ লগত বহুত ইম্পৰ্টেণ্ট কথা আছে। চ' প্লিজ তই আজি অফিচৰ পৰা অলপ সোনকালে ওলা আৰু মোক লগ দে। ইটছ ভেৰি আৰ্জেণ্ট। মানুহে মোক পাগলী বুলি মাতিলে মোৰ বহুত খং উঠে আৰু দুখো লাগে। মই আনৰ নিচিনা নহয় কাৰণে মোক পাগলী বুলি মাতে ন? মোৰ নামটো যে মালা, মানুহে পাহৰিয়ে গৈছে। তুমি কিন্তু নাযাবা দেই, মোকো নাপাহৰিবা আৰু মোৰ নামটো নাপাহৰিবা। মই তোমাৰ কাৰণেহে আছো। তুমি নাথাকিলেতো মই দেউতা কাষলৈ কেতিয়াবাই গুচি গলোহেঁতেন জানা। মোৰ আগৰ ফটোখন দেখিহে গম পালো মই আগতে বৰ ধুনীয়া আছিলো, একদম টিপলিপ গাভৰু। তুমি সেইকাৰণে মোক ভাল পাইছিলা ন? কিন্তু চোৱা না, এতিয়া মই একেবাৰে কোলা পৰি গৈছো, চুলিবোৰ বেয়া হৈ গৈছে। তোমাৰ আকৌ মোলে মৰম কমি যাব নেকি? নাই নাই, তেনেকুৱা নকৰিবা দেই। মই আকৌ ধুনীয়া হৈ যাম, মাত্ৰ তুমি মোক এৰি নাযাবা। মালা, অ মালা, মই ভাত বাঢ়িলো নহয়, ভাত খাবলৈ আহ আকৌ। এইটো দেখোন আমাৰ বুঢ়ী মাত। তাৰমানে বুঢ়ীয়ে মোক বিচাৰি আহিছে। তোমাক আৰু মোক যদি ইয়াত একেলগে দেখে ডাঙৰ কাণ্ড হব। মই যাওঁ দেই। ঘৰতো নাই, ইয়াতো নাই, ক'ত আছ? মা দেখাৰ দেচোন। উহ ৰাম, ঐ মালা, মালা। জোন, তই এনেকৈ কান্দি থাকিবি নে কি হৈছে কবি? কম বাইদেউ। তেন্তে ক আকৌ। মোৰ মানুহ তাই ফোন কৰিছিল। ফোন কৰি কি ক'লে? আকৌ সেই গালি গালাজ। কিয়? সি টাকাহে চিনি পায়, মানুহ চিনি নাপায় নহয়। জোন, টাকা লাগে তাক। কি? বাইদেউ, নহ'লে বোলে সি ঘৰৰ চব জিনিস ভাঙি পেলাব। তই ঘৰত থাকোঁতেও তোক মাৰপিট কৰি পেলাই টকা বিচাৰিছিলে।
এতিয়া আকৌ ইয়াত থাকোতেও তোক ফোন কৰি টকা বিচাৰে? অ' বাইদেউ, মই কাম কৰি থাকোতে বাৰ বাৰ মোক ফোন মাৰি আছিল। হয় নেকি? ই আৰু মোক শান্তিত থাকিব নিদিয়ে বাইদেউ। তাতেও শান্তি নাই, ইয়াতেও শান্তি নাই। মৰি গলেহে শান্তি হ'ব বাইদেউ। ধেত, কিয় তেনেকৈ কৈছ তই? জিনা হাৰাম হৈ গৈছে মোৰ বাইদেউ। ছোৱালী কেইটা নাথাকিলে কেতিয়াবাতে পানীত পৰি মৰি গলোহেঁতেন। তই হঠাতে গুৱাহাটী আহি ল'লি যে? তোক লগ কৰিবলৈ মন গৈ আছিলে। বহুত দিন হ'ল তোক লগ পোৱা নাছিলোঁ যে। অকল মোক লগ কৰিবলৈকে গুৱাহাটী আহিলি নে বেলেগ কিবা কামো আছে? আৰু তোৰ যদি গুৱাহাটী আহিবলৈকে কামেই আছিল, তই মোক দুদিনমান আগতে জনাব পাৰ। হঠাতে কৈ দিছ আহি আছো বুলি। যেন তেন অফিচত কিবাকে মিলাই মেলি আহিছোঁ। আচ্ছা, তই মৰিগাঁও যোৱা নাই নেকি? ঘৰলৈ যাবলৈ সময় পোৱা নাই। জানই দেখোন কোম্পানীৰ চাকৰি, ইমান ছুটিও নাথাকে দেচোন। তাতে আকৌ অফিচৰ ছাৰজন এবচেণ্ট আছিলে। বছে তেখেতৰ কামখিনি মোকে চাবলৈ দিলে। সেইকাৰণে কামৰ পৰা একো মূৰ দাঙিবলৈ সময় পোৱা নাছিলোঁ। আচ্ছা, অৱশ্যে আজি চলিহা ছাৰে জইন কৰিছে। আজিৰ পৰা অলপ ফ্ৰী হ'ম। বাৰু তোৰ কথা কচোন। চাকৰি ঠিকে চলি আছে, কিন্তু ভাস্কৰ দা, কি হ'ল অনুৰাগ? মোৰ পাৰ্চনেল লাইফটোৱে ঠিক চলা নাই। মানে? মই এজনী ছোৱালী প্ৰেমত পৰিছোঁ। কি? অঁ। তই কেতিয়াৰ পৰা এইবোৰ প্ৰেম ভাল পোৱাৰ মাজত সোমালি? আগতে দেখোন তই পঢ়াৰ বাহিৰে আন একো কথাত মনেই দিয়া নাছিলি। চাকৰি পোৱাৰ পাছত তই আকৌ কামৰ বাহিৰে একো চিনি নোপোৱা হ'লি। তেনেস্থলত প্ৰেম কৰোঁ বুলি কৰা নাযায়, প্ৰেম হৈ যায়। আৰু যিহেতু প্ৰেম হ'লেই, সেই প্ৰেমক মই হেৰুৱাব নোখোজোঁ ভাস্কৰ দা। মানে? মই যাক ভাল পাওঁ তাইক মই প্ৰপ'জো কৰিছিলোঁ, কিন্তু তাইৰ পৰা কোনো পজিটিভ ৰেছপন্সে নাপালোঁ। সেইকাৰণে মোক এতিয়া তোৰ হেল্প লাগে। হেল্প? মইতো কি হেল্প কৰিম? কৈ আছোঁ, আগতে ব'ল ক'ৰবাত বহি কথা পাতোঁ। ঠিক আছে, ব'ল। নোকোৱা নেমেলাকে ক'ত নাইকিয়া হ তই? কিয় কৈ নাযাৱ কৰবালৈ গ'লে? এনে ভাত খাবলৈ তোক বিচাৰি ফুৰিব লাগে, চাহ জলপান খাবলৈ তোক বিচাৰি ফুৰিব লাগে। কিয় এনেকুৱা কৰ? মোৰ মন যায় এনেকুৱা কৰিবলৈ। এক চৰ দিম। কি? শাসন নকৰোতে তোৰ তেল বাঢ়িছে হা? সেই ললিতাজনীক তই কি কৈছিলি? কি কৈছিলো? শিলগুটিয়ে মূৰ ফুটাই দিম বুলি কোৱা নাই? অ, সেই লগনীয়াজনীয়ে মানে তোক আহি লগাই দিলে, সেইকাৰণে তই মোৰ ওপৰত ইমান জকিছ। অ, জকিমে। কি দৰকাৰ গাঁৱৰ মানুহক তেনেকৈ কোৱা? তাই মোৰ পৰা বগৰী, জলফাই, তামোল, পাণ কিনি মোক 2 পইচা দি থাকে। বাৰী ইটো সিটো বেছি মই চাহপাত চেনিকণ আনিব পাৰিছো, আৰু সেই মানুহৰ লগত কাজিয়া কৰি তই বেয়া হৈ লৈছ। তই বস্তু বিকিছ কাৰণে তোক পইচা দিছে। এনে আহি ঘৰত মৰমত পইচা দি যোৱা নাই নহয়। আৰু তাইহে মোৰ লগত প্ৰথমতে লাগিছে, মই নাই লগাটো। মিছা কথা নকবি। ললিতাই মোক কৈছে নহয়, আমাৰ ঘৰলৈ অহা ললিতাক প্ৰথমতে তইহে জোকাই লৈছ। বেচেৰীজনীয়ে বোলে একোৱে কোৱা নাছিল, তইহে নিজে নিজে কাজিয়া কৰি লৈছ। কি? তোক মৰম কৰোতে তই মূৰৰ ওপৰত উঠিছ। সেইকাৰণে তই আজি মোৰ হাতৰ পিটন খাবি। আহ বুলি কৈছো নহয়। এইবোৰ কাৰণতেই এখেত আৰু বিকিয়ে তোক পুলিচৰ কাষ চাপিবলৈ দিছিল, যিটোৰ এগেইনষ্টত লিগেল একশ্যন ল'বলৈ কৈছিল। কিন্তু তই নললি, কাৰণ নিজৰ মানুহজনক জেলত থকাটো তই চাবলৈ নোখোজ। কিন্তু এটা কথা জোন, অপৰাধ কৰাজন যিমান দোষী, অপৰাধ সহ্য কৰি থকাজনো সমানেই দোষী। সেই হিচাপে চাবলৈ গ'লে দোষ তোৰ গাতো আছে। বাইদেউ, তোৰ মনৰ কথা মই বুজো। নিজৰ মানুহজনৰ কোনো পত্নীয়ে সন্মান হানি হোৱাটো নিবিচাৰে, আৰু তাৰ কাৰণেতো যিটোৱে মাৰপিট কৰা কথাটো তই কাৰো আগত প্ৰকাশ কৰা নাছিলি। কিন্তু তোৰ সন্মানৰ কথা সি ভাবিছেনে? গিৰিয়েকৰ মাৰপিট গালিগালাজ খাই থকা তিৰোতা বুলি আনে জানিলে তোৰ কিমান সন্মান হানি হ'ব। এতিয়া মই কি কৰো বাইদেউ? শোষণৰ প্ৰতিবাদ কৰিবলৈ শিক, মহিলা সমিতিৰ সহায় ল। কিন্তু সি যদি খঙত মোৰ ছোৱালীকেইটাক কিবা কৰে, আৰু যদি ঘৰৰ জিনিচ ভাঙে? ভয় কৰি থাকিলে নহ'ব, তই সাহসী হ'ব লাগিব জোন। আজিকালি অন্যায় অত্যাচাৰ কোনো মহিলাই সহি নাথাকে, সেইকাৰণে তয়ো সাহসী নাৰী হ'ব লাগিব জোন। কিন্তু নহ'লে এটা কাম কৰ। কি? তই যিহেতু আমাৰ ঘৰত কাম কৰি পইচা পাতি মাৰলৈ পঠিয়াই আছই, মাৰেও তোৰ ছোৱালী দুজনী ভালদৰে চাই আছে।
গতিকে তাৰ বেয়া ব্যৱহাৰ সহ্য কৰি থকাৰ কোনো দৰকাৰ নাই। মানে সি ফোন কৰিলেও তই নধৰিবি, আৰু ধৰিলেও তাক উচিত প্ৰত্যুত্তৰ দিবি। কোনো দৰকাৰ নাই তই উপাৰ্জন কৰা টকাকেইটা কাজিয়া লগাৰ ভয়ত তাক মদ খাবলৈ দিবলৈ। মতা মানুহ হৈছে যেতিয়া নিজে উপাৰ্জন কৰক। তোৰ টকাৰে তাক খুৱাই পিন্ধাই নাৰাখিবি, বুজিছ? বুজলো বাইদেউ।